হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আগত যে দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা ৬৬ অধ্যায়ৰ ১৫ পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, মেৰ ছাগৰ ধূপেৰে সৈতে মই তোমাৰ উদ্দেশ্যে হৃষ্টপুষ্ট হোম বলি উৎসৰ্গ কৰিম, ছাগে সৈতে ভতৰাকো বলিদান কৰিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো প্ৰধান বাইদেউৰ নিমিত্তে যিটো সংগীত, যিটো ইয়াতে যি লিখকে ইয়াতে লিখিছে, তেওঁ ইয়াতে এনেকৈ লিখিছে যে আমি ঈশ্বৰৰ আগত আমি কেনেকৈ তেওঁক সন্তুষ্ট কৰিম, আমি কেনেকৈ বলিদান তেওঁক আমি দিম। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে কেতিয়াও ভোগ, ফল, ফকাৰ এইবিলাক ঈশ্বৰে নিবিচাৰে। আমাক খালি ঈশ্বৰে আমাৰ পৰা এইটো বিচাৰে যে তেওঁৰ ভগৱানৰ মনটো বিচাৰে। আমাৰ যিটো ভগৱানৰ মন, তেওঁক যিজনে বলি উৎসৰ্গ কৰি আছে, তেওঁৰ ভগৱানৰ মনটো ঈশ্বৰে বিচাৰে। হালেলুয়া। তেওঁক যাতে আমি সম্পূৰ্ণৰূপে হৃদয়েৰে তেওঁক আৰাধনা কৰোঁ, তেওঁক স্তুতি কৰোঁ, এইটোৱে তেওঁক ঈশ্বৰে সেইটোৱে বিচাৰে। আমেন। সেইকাৰণে কৈছে, মেৰ ছাগৰ স্বৰূপ ধূপেৰে সৈতে মই তোমাৰ উদ্দেশ্যে হৃষ্টপুষ্ট হোম বলি উৎসৰ্গ কৰিম বুলি কৈছে। বিশ্বাসীসকল, ইয়াতে মেৰ ছাগৰ স্বৰূপ ধূপেৰে সৈতে বুলি কৈছে। হালেলুয়া। কিয়নো পুৰণা নিয়মত এনেকুৱাই মেৰ ছাগৰ এইবিলাক বলি দিছিলে ঈশ্বৰৰ কাৰণে। কিন্তু যীশুখ্ৰীষ্ট যেতিয়া আহিলে আমাৰ কাৰণে কোনো মেৰ ছাগ এইবিলাক বলি দিব নালাগে, কিয়নো মেৰ স্বৰূপে এবাৰে বলি হ'ল যিটো আমাৰ প্ৰিয় যীশুখ্ৰীষ্ট। আমেন। এই যীশুখ্ৰীষ্টই আমাৰ কাৰণে উদ্ধাৰ কৰিলে। তেওঁৱে য'ত আমি তেজ বোৱাব লাগিছিল, তাত যীশুখ্ৰীষ্টই তেজ বোৱালে। আৰু ইয়াত ছেকেণ্ড লাইনত কৈ আছে যে মই তোমাৰ উদ্দেশ্যে হৃষ্টপুষ্ট হোম বলি উৎসৰ্গ কৰিম। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে জানো হোম বলি বা হৃষ্টপুষ্ট কিবা গৰু ডামৰি ঈশ্বৰে ল'ব নেকি? কিন্তু ইয়াতে কি হোম বলিৰ কথা কৈছে? মনৰ হোম বলি, যিটো আমাৰ ভগৱানৰ মন। আমাৰ দুখ নাথাকিলেও, আমাৰ কোনো জীৱনত অশান্তি নাথাকিলেও, আমি আনন্দত থাকিলেও, আমি ঈশ্বৰৰ কাৰণে, ঈশ্বৰে যে ইমান মহা বলিদান কৰিলে আমাৰ কাৰণে, ঈশ্বৰে যে আমাৰ কাৰণে য'ত আমি শাস্তি পাব লাগিছিলে, কিন্তু সেই যীশুখ্ৰীষ্টই আমাৰ কাৰণে শাস্তি ল'লে। তেনেহ'লে ইয়াতকৈ আৰু ডাঙৰ হোম বলি আছেনে? আমি চিন্তা কৰি চাব লাগে। যীশুখ্ৰীষ্টৰ এই কষ্টটোৰ সমান আমি কোনো বিষয়ত চিন্তা কৰিব নালাগে। কোনো বিষয়ে আমাৰ সংসাৰত কোনো চিন্তাই আমাৰ চকুৰ আগত আহিব নালাগে। কিয়নো যীশুখ্ৰীষ্টই আমাৰ কাৰণে যিখিনি শাস্তি খালে, যিখিনি মাৰ খালে, সেই বিষয়তকৈ কোনো বিষয় মহান নহয়। সেইকাৰণে ইয়াতে যিজনে লিখিছে তেওঁ কৈ আছে, হৃষ্টপুষ্ট বলি উৎসৰ্গ কৰিম, ছাগে সৈতে ভতৰাকো বলিদান কৰিম বুলি কৈছে। হালেলুয়া। বিশ্বাসীসকল, এতিয়া আমি নতুন নিয়মত যিটো আমাৰ আত্মিকতাৰ বলিদানৰ বিষয়ে এতিয়া আমি বুজিবলৈ গ'লে এইটোৱে কৈ আছে, ভতৰা উৎসৰ্গ কৰা বুলি কৈ আছে, ডামৰি উৎসৰ্গ কৰা। বিশ্বাসীসকল, আমি এতিয়া যীশুখ্ৰীষ্টই আমাৰ কাৰণে সকলো বলিদানবিলাক ল'লে। সকলো বলিদানবিলাক আমাৰ যিটো দিব লগা আছিলে, এইটো তেওঁৱে দিলে গোটেইখিনি। তেনেহ'লে এতিয়া আমি কেৱল আমাৰ হৃদয়টোৰ গোটেইটো উঠালি আমি ঈশ্বৰক দিয়া উচিত, তেওঁকে প্ৰথম স্থান দিয়া উচিত। কোনো দাগ নাথাকা, কোনো খুঁত নাথাকা বলিদান আমাৰ হৃদয়টো তেওঁ দিয়া উচিত। কোনো বিষয়তকৈ যীশুখ্ৰীষ্টৰ বাদে কোনো বিষয় ডাঙৰ নহয়। যীশুখ্ৰীষ্টৰ বলিদানটোৱে আমাৰ কাৰণে বহুত ডাঙৰ। হালেলুয়া। কাৰণ এই বলিদানৰ যোগেৰে আমি উদ্ধাৰ পালোঁ, ঈশ্বৰৰ ৰাজ্য পালোঁ, নৰকৰ পৰা আমি উদ্ধাৰ পালোঁ। হালেলুয়া। পুৰণি অভিশাপবিলাকৰ পৰা আমি ৰক্ষা পালোঁ। বিশ্বাসীসকল, এই বাক্যৰ যোগেৰে আপোনাৰ সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি মই বিশ্বাস কৰোঁ। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু এই সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু, তোমাৰ মহান বলিদানৰ কাৰণে ধন্যবাদ প্ৰভু। হোম বলিতকৈও প্ৰভু, যিটো ভতৰা ছাগতকৈও তোমাৰ যিটো বলিদান হয় মহান হয় প্ৰভু। তুমি একেবাৰতে যে গোটেই পৃথিৱীৰ মানুহবিলাকক উদ্ধাৰ কৰিলা। ধন্যবাদ। তোমাৰ বাদে কোনো
কৰিছা, তুমি যোগ্য ঈশ্বৰ। হালেলুয়া। ধন্যবাদ প্ৰভু, আজি দিনটো শূন্যতা কওঁতে সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাচৰ উঠিয়ে প্ৰভু যীশু